দুখে কুলাই পাছিয়া নধৰা হৈছে নিখামণি হালৈৰ পৰিয়ালটোৰ হয় কালিৰ দিনটোত মই আপোনালোকক এটা বিশেষ খবৰ দিছিলো যে নিখামণি হালৈৰ পৰিয়ালটোলৈ নামি আহিছে আন এক ভয়ংকৰ ঘটনা আসলতে গোটেই ঘটনাটোৰ বিৱৰণ দিছে বৰ্তমান সময়ত নিখামণি হালৈৰ ককায়েক পংকজ প্ৰীতমে যেহেতু এই অঘটনটো পংকজ প্ৰীতমৰ লগতে হৈছিল গোটেই ঘটনাটো এতিয়া কেনেকৈ হৈছিল সেই ভয়ংকৰ অঘটনটো গোটেই ঘটনাৰ বৰ্ণনা দিছে বৰ্তমান সময়ত পংকজ প্ৰীতমে কি কৈছে কথাখিনি মই অলপ সময় পিছতে আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম যেহেতু নিখামণি হালৈৰ দেউতাকে যিটো পোষ্ট সামাজিক মাধ্যমত দিছিল নিখামণি হালৈৰ ককায়েকক লৈ যেন দুখে তেওঁলোকৰ লগ এৰা নিয়ালাই দুখে তেওঁলোকক প্ৰত্যেকটো মুহূৰ্ততে খেদি ফুৰিছে আৰু এতিয়া পংকজ প্ৰীতম নিখামণি হালৈৰ ককায়েক পংকজ প্ৰীতমে নিজেই লিখি কৈছে যে তেওঁ মৃত্যুৰ দুৱাৰ দলিৰ পৰা ঘূৰি আহিছে নিখামণি হালৈক হেৰুৱা আজি মাত্ৰ কেইটামান দিন হৈছে সেই পৰিয়ালটোই হাঁহি আনন্দৰে থকা সেই পৰিয়ালটোৰ গোটেই ঘৰখনলৈ নামি আহিছে কাল অমানিশা এতিয়া কাৰো মুখত আনন্দ ফূৰ্তি উল্লাসবোৰ নোহোৱা হৈ পৰিছে নিখামণি হালৈক হেৰুৱাৰ পিছতে সেই পৰিয়ালটোই যিমান কষ্টৰে সময় পাৰ কৰিবলগীয়া হৈছে সেয়া বৰ্ণনা কৰিবলৈ কঠিন হৈ পৰিছে আৰু নিখামণি হালৈৰ ককায়েকৰ লগতো পুনৰ এক ভয়ংকৰ অঘটন যেহেতু নিখামণি হালৈৰ লগত এনেকুৱা এটা অঘটন হৈ পৰিল যি ঘটনাত নিখামণি হালৈকে পৰিয়ালটো হেৰুৱালে আৰু তাৰ পিছত এতিয়া ককায়েকৰ লগত নিখামণি হালৈৰ ককায়েকৰ লগত এনেকুৱা এটা ভয়ংকৰ অঘটন হ'ল আজিৰ পৰা দুদিন আগত যাৰ বাবে বৰ্তমান সময়ত কিন্তু নিখামণি হালৈৰ যি ককায়েকে কথা ক'ব নোৱাৰা অৱস্থা হৈ পৰিছে কথা ক'ব নোৱাৰে বৰ্তমান সময়ত নিখামণি হালৈৰ ককায়েক আসলতে পংকজ প্ৰীতম নিখামণি হালৈৰ ককায়েক পংকজ প্ৰীতমে কি কৈছে কেনেকৈ সংঘটিত হৈছিল নিখামণি হালৈৰ ককায়েকৰ লগত সেই ঘটনাটো গোটেই ঘটনাৰ বিৱৰণ দিছে মই আপোনালোকক পঢ়ি শুনাই আছো নিখামণি হালৈৰ ককায়েকে লিখিছে আকৌ এটি অঘটন যোৱাকালি মই মৃত্যুৰ মুখৰ পৰা বাচিলো বহুতে কথাটো গম পাই মোক ফোন কৰিছে কিন্তু মই ফোন ৰিচিভ কৰিব পৰা নাই কাৰণ মই মুখখন মেলিব নোৱাৰো কথা ক'ব নোৱাৰো একো খাব নোৱাৰো ঘৰত অলপ কাম কৰি ঘৰৰ সাজাত উঠি লওঁতে মই পৰি গলো আৰু মোৰ মুখত আঠুৱাৰ ষ্টেন এডাল বৰ বেয়াকৈ সোমাই গল কেবাটাও সিলাই কৰিব লগা হৈছে এতিয়াও মই অসুস্থ হৈ আছো ফোন ৰিচিভ কৰিব নোৱাৰা বাবে মোক বেয়া নাপাব কোনেও মোক মেছেজ কৰিলে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আশীৰ্বাদ কৰিব মই যাতে সোনকালে সুস্থ হৈ উঠো এনে ধৰণৰ মন্তব্য আগবঢ়াইছে সামাজিক মাধ্যমত নিখামণি হালৈৰ ককায়েক যেহেতু পিতৃয়ে নিখামণি হালৈৰ পিতৃয়ে যেতিয়া সোশ্যাল মিডিয়াত সেই কথাখিনি লিখিছিল যে তেওঁলোকৰ পৰিয়ালটোক দুখে এৰা দিয়া নাই পুনৰ এক অঘটন হৈছে তেওঁলোকৰ পৰিয়ালৰ লগত তেতিয়াই বহু মানুহে তেওঁলোকৰ লগত সংযোগ কৰিবৰ কাৰণে চেষ্টা কৰিছিল যিসকল ব্যক্তিৰ তাত তেওঁলোকৰ যোগাযোগ নম্বৰ আছিল নিখামণি হালৈৰ ককায়েকৰ সকলে যোগাযোগ কৰিবৰ কাৰণে চেষ্টা কৰে যেহেতু নিখামণি হালৈৰ ককায়েকে বৰ্তমান তেওঁ কথা ক'ব নোৱাৰা অৱস্থা হৈছে তেওঁ মুখেৰে মাতিব নোৱাৰে একো খাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতিৰ মাজেৰে তেওঁ চলি আছে আৰু সেইবাবে সামাজিক মাধ্যমৰ জৰিয়তে ফেচবুকৰ জৰিয়তে তেওঁ গোটেই ঘটনাটো স্পষ্টীকৰণ দিছে আসলতে কি হৈছিল নিখামণি হালৈৰ ককায়েকৰ লগত আপোনালোকেও নিশ্চয় গম পালে সেই পৰিয়ালটোৰ লগত বৰ্তমান কিমান অথন্তৰ হৈ আছে কিমান অন্যায় হৈ আছে সেই পৰিয়ালটোৰ লগত বৰ্তমান এই সময়খিনি যেন ইটোৰ পিছত হিটো দুখ আহি পৰিছে সেই পৰিয়ালটো কেৱল আমি আশা কৰোঁ তেওঁলোকে ধৈৰ্য ধৰক সুখৰ দিন আহিব ভাল সময় তেওঁলোকৰ মাজলৈ আহিব নিখামণি হালৈৰ যিবোৰ সপোন দেখিছিল সপোনবোৰ সেই ঘৰখনৰ সকলোবোৰ সপোন এদিন নহয় এদিন পূৰ্ণ হ'ব তাৰে কামনা কৰিছোঁ আৰু নিখামণি হালৈৰ যি ককায়েক পংকজ প্ৰীতমে যেন খুব সোনকালে সুস্থ হৈ উঠক যিহেতু তেওঁ বৰ্তমান অসুস্থ হৈছে কি হৈছে আপোনালোকক গোটেইখিনি কথা মই ক'লোৱে পংকজ প্ৰীতমে নিজে গোটেইখিনি কথা লিখিছে তেওঁ খুব সোনকালে সুস্থ হৈ উঠক তাৰে কামনা আৰু এই ভিডিঅ'টোৰ পৰা মই ইমান এটা বিদায় দিছো এনেকুৱা পুনৰ নতুন খবৰসমূহ আহিলে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম আৰু খবৰসমূহ পাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ